তো হেল্ল' দৰ্শক, আপোনালোকে হয়তো গম পাইছে যে কেইদিনমান আগত এটা প্লেন ক্ৰেছ হ'ল। চাওক, আজিকালি কিবা ন কিবা এটা হৈ আছে। আজি এইটো, কালি এইটো এনেকৈ হৈছে। বাট এটা প্লেন ক্ৰেছ হোৱা ইমান এটা সহজ কথা নহয়। এইটো এটা বহুত ৰেয়াৰ ঘটনা, ৰেয়াৰ কণ্ডিশ্যন। এইটো ইমান সহজ নহয়। মানে আল্লাহ যদি চাই 1 ছেকেণ্ডতো দুনিয়াটোকো ধ্বংস কৰি দিব পাৰে আল্লাই। বাট আল্লাক মই চাইডত ৰাখিলোঁ। প্লেন এটা ক্ৰেছ হোৱা ইমান ইজি নহয়। চাওক, তো কেনেকৈ হ'ল প্লেনটো, মানে কেনেকৈ ক্ৰেছ হ'ল, কি হ'ল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাব আপোনালোকে, চাই কেনে আপোনালোকে আশা কৰোঁ বুজিও পাব। তো ধৰি লওক এটা ৰাস্তাত 1000 মান গাড়ী চলি আছে। তাৰে ভিতৰত 5টাৰ পৰা 10টা গাড়ী এক্সিডেণ্ট হ'ব পাৰে, এইটো নৰ্মেল কথা। আৰু যদি আকাশত ওপৰত 20ৰ পৰা 30,000 লৈকে যদি প্লেন চলি থাকে, তাৰে ভিতৰত 0.0001% চান্স এটা প্লেন কিবা এটা হ'বলৈ, এটা প্লেনৰ ইমানখিনিয়ে চান্স। চাওক, মানি লওক আপোনালোকে এটা গাড়ী চলিছে, আপোনালোকে যাই আছে, কিবা এটা প্ৰব্লেম আহিলে ইঞ্জিনত, গাড়ীটো থমাব, তাৰপিছত টেকনিচিয়ান আহিব, মানে মেকাৰ আহিব, তাৰপিছত ঠিক কৰি দিব, আপুনি গাড়ীটো লৈ কিনে যাব। কিন্তু যদি আপোনালোকে উৰিলে, আকাশত উৰিলে প্লেনটো, তাৰপিছত যদি ইঞ্জিনত কিবা এটা প্ৰব্লেম হয়, তেতিয়া 5ৰ পৰা 10 মিনিট ওপৰত ভাগি থাকিব প্লেনটো, তাৰপিছত ক্ৰেছ হৈ যাব প্লেনটো। ওপৰত উঠিতো কিবা নকৰিব পাৰে না। এনেকুৱাৰ কাৰণেই প্লেন এটা ওপৰলৈ উঠাৰ কাৰণে আগতেই টেকনিচিয়ান আহে, প্লেনটোক ভালকৈ চেক কৰে, কিমানখিনি ইয়াত ফিউল আছে, ইমানখিনি যাব পাৰিব নে নাপাৰিব, মানে কি আছে, প্ৰব্লেম আছে নে নাই, এইবিলাক মানে একদম ৰিচাৰ্চ কৰাৰ পিছতহে পাইলটক পাৰ্মিশ্যন দিয়ে টেক অফ কৰাৰ কাৰণে, উৰিবৰ কাৰণে পাইলটক পাৰ্মিশ্যন দি দিয়ে। আৰু সেই ইনচিডেণ্টটো 12 জুন 2025ত, আৰু প্লেনটো আছিল এয়াৰ ইণ্ডিয়া গোয়িং 171। আচৰিত কথা এইটো যে এয়াৰ ইণ্ডিয়াৰ প্লেন আজিলৈকে ক্ৰেছ হৈ পোৱা নাই। মই জানমতে এইটো ফাৰ্ষ্ট টাইমে হৈছে। চাওক, মানে প্লেনত পেছেঞ্জাৰ আছিল 2230 পেছেঞ্জাৰ, আৰু 12জনী ক্ৰু মেম্বাৰ আছিলে। টোটেল মেম্বাৰ আছিলে 242 মেম্বাৰ। আৰু প্লেনটো আহমেদাবাদৰ পৰা লণ্ডনলৈ যাবলৈ ৰাওনা দিছিলে। 6859 কিলোমিটাৰৰ চাফাৰ আছিলে। যেতিয়া পাইলটে পাৰ্মিশ্যন পাই গ'লে টেক অফ কৰাৰ কাৰণে, উৰিবৰ কাৰণে যেতিয়া পাইলটে পাৰ্মিশ্যন পালে, তেতিয়া পাইলটে উৰিবলৈ ধৰিলে। উৰাৰ পিছত অলপমান পিছতে পাইলটক যেতিয়া প্লেনটো 625 ফিটৰ ওপৰত আছিল, পাইলটে লক্ষ্য কৰিলে যে প্লেনৰ ইঞ্জিনত কিবা এটা প্ৰব্লেম হৈ আছে। মানে প্লেনটো লাহে লাহে নিচলৈ আবলৈ ধৰিছে। তাৰপিছত প্লেনটো টেকনিচিয়ান ৰুমলৈ মেছেজ পঠালে যে আমাক হেল্প কৰা, আমি মানে বিপদত আছোঁ, এনেকৈ যেতিয়া ক'লে, তেতিয়া অলপমান পিছতে প্লেনটো 15 কিলোমিটাৰ দূৰ, এয়াৰপৰ্টৰ পৰা 15 কিলোমিটাৰ দূৰ মেঘানী নগৰৰ হোষ্টেলৰ বিল্ডিঙত যাই কিনে টক্কৰ লাগিলে, আৰু বহুত ধামাকা হৈ গ'লে। আৰু পুৰা ধামাকা হোৱাৰ লগে লগে একদম সকলো মানুহে ডেথ হৈ গ'ল। অকল এটা মানুহে বাচিল, যাৰ নাম ৰমেশ জয়ছৱাল কুমাৰ। সিয়ে, মানে আল্লাহ কি কৰিব নোৱাৰে, ইমান এটা ধামাকা হৈ গ'ল, ইমান কি, অকল এটা মানুহে বাচিল, যাৰ নাম ৰমেশ জয়ছৱাল কুমাৰ। সি মানে লাখটো কিমান চাওক। আৰু চাওক, আমি 30ৰ পৰা 40 ডিগ্ৰী চেলচিয়াছ হয় থাকিবই নোৱাৰোঁ। তাত আছিল 1000 চেলচিয়াছ ডিগ্ৰী, 1000 ডিগ্ৰী চেলচিয়াছ আছিল গৰম। মানুহ একদম সকলো মানুহে চাই হৈ গৈছে, মানে চিনা নাপাওক, কোনে চিনা নাপায়। আৰু এই সময়ত মানে ৰমেশ জয়ছৱাল কুমাৰ কেনেকৈ বাছিল, তাৰ টিকেট নাম্বাৰটো আছিলে 11A, আৰু তাৰ কাষত আছিলে ইমাৰ্জেঞ্চি ডোৰটো। যেনেকৈ যেতিয়াই ক্ৰেছ হ'ল, মানে লগে লগে তাই ইমাৰ্জেঞ্চি ডোৰটো খুলি মানে ওলাই গ'ল, আৰু তাতো চেঞ্চ নাছিলে না। তাৰপিছত ইমাৰ্জেঞ্চি আহিল, মানে এম্বুলেঞ্চ আহি তাক তুলি লৈ গ'ল মানে হস্পিটেললৈ। আৰু সেই যি সময়ত ক্ৰেছ হৈছিলে প্লেনটো, সেই সময়ত বাজিছিল 1:38 হৈ আছিল। সেই সময়তো হোষ্টেলৰ মানুহবিলাকত হোষ্টেলতে আছিলে, কিবা কিবি খাই আছিল, কি কৰি আছিল, মানে যাৰ মতে কি কৰি আছিল। আৰু এই সময়ত পুৰা এটা ধামাকা যেতিয়া হ'ল, বহুত মানুহৰ ইফেক্ট পৰিল, হোষ্টেলৰ মানুহৰো। আৰু তাৰে ভিতৰত 53 মানুহৰ ডেথ হৈ গ'ল হোষ্টেলৰ। টোটেল ক'ব গ'লে 294 মানুহৰ ডেথ হৈ গ'ল সেই ইনচিডেণ্টত। ভাবক কেনেকুৱা এটা ইনচিডেণ্ট হৈছিল, ইমান মানুহৰ ডেথ হৈ গ'ল। আৰু আপোনালোকে দোৱা কৰক যেতিয়া এনেকুৱা ঘটনা আৰু কেতিয়াও নহয়, আৰু দোৱা কৰক আল্লাহ সিহঁতক জান্নাতবাসী কৰে। সেইকাৰণে জয় অসম। আজিৰ ভিডিঅ' ইমানে, আশা কৰোঁ বুজি পালে। আলহামদুলিল্লাহ।